নমস্কাৰ, ডিবি নিউজলৈ স্বাগতম জনাইছোঁ। মই সঞ্জয় লাহা। আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিৱ মন্দিৰবিলাকত ভক্তসকলে ভিৰ কৰিছে। ব্যতিক্ৰম নহয় দৰং জিলাৰ ওদালগুৰি জিলাৰ বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমৰ শিৱ মন্দিৰ। এই বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমৰ শিৱ মন্দিৰত আজি ৰাতিপুৱা 11:45 পৰা আৰম্ভ হৈছে এই মহাশিৱৰাত্ৰি। হয়, প্ৰত্যেক বছৰেই এই ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিৰ দিনাখনেই এই শিৱৰাত্ৰি উদযাপিত হয়। আৰু ইয়াতে আজি যিহেতু এই বছৰ দুইদিনীয়াকৈ এই শিৱৰাত্ৰি উদযাপিত হৈ আছে। অৰ্থাৎ আজিৰ দিনৰ 11:45 পৰা আৰম্ভ কৰি কালি ৰাতিপুৱা 8:45 এই শুভ মুহূৰ্তখিনি থাকিব। আৰু তেনেকৈ আজিৰ পৰাই এনেকৈ ভক্তৰ এলানি ভিৰ আমি দেখা পাইছোঁ। এয়া হৈছে বৰঝাৰ বীৰেন্দ্ৰনগৰ শিৱ মন্দিৰ। এই বৰঝাৰ শিৱ মন্দিৰত এনেকৈ আমি ভক্তৰ ভিৰ দেখা পাইছোঁ। আৰু ভক্তসকলে ইয়ালৈ আহি প্ৰত্যেকে আৰাধনা কৰিছে। আমি ইয়াৰ সামগ্ৰিক দৃশ্যখিনি দেখাবলৈ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। এয়া হৈছে বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰ। বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰত এনেকৈ বৰ ধুমধামেৰে মহাশিৱৰাত্ৰি উদযাপিত কৰা হৈ আছে। আৰু ইয়াতে ভক্তসকলে এনেকৈ শিৱক আৰাধনা কৰি বিভিন্ন প্ৰকাৰ আৰাধনা কৰি পানী, বেলপাত, ফল মূল ইত্যাদিৰে তেওঁলোকে আৰাধনা কৰি এনেকৈ ধূপ চাকি জ্বলাইছে। মই এই ধূপ চাকি জ্বলোৱা দৃশ্যখিনি মই কেমেৰা পাৰ্চনক সামগ্ৰিক দৃশ্যখিনি দেখাবলৈ অনুৰোধ জনাই আছোঁ। এয়া হৈছে বৰঝাৰ শিৱ মন্দিৰ। বৰঝাৰ শিৱ মন্দিৰৰ পৰা আমি দেখুৱাই আছোঁ। আমি দেখুৱাবলৈ বিচাৰিম। মই কেমেৰা পাৰ্চনৰ সামগ্ৰিক দৃশ্যখিনি দেখাবলৈ অনুৰোধ জনাম আৰু দুই এজন ভক্তৰ সৈতেও কথা পাতিব বিচাৰিম। হয়, আমাৰ সৈতে এজন ভক্ত আছে, তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিম। হয়, আজি মহাশিৱৰাত্ৰি আৰু এনেকৈ ৰাতিপুৱাৰ পৰা আমি দেখা পাইছোঁ বৰঝাৰ শিৱ মন্দিৰত কিন্তু ভক্তৰ এলানি ভিৰ। আপুনিও আহিছে, কি ক'ব? হয়, সঁচাকৈ পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি সঁচাকৈ এটা পূৰ্ণ দিন, আজি অতি আনন্দৰ দিন। চাৰিওফালে আমাৰ গোটেই অসমতে চাৰিওফালে উল্লাস আৰু আনন্দৰে আজি শিৱৰাত্ৰি পালন কৰা হৈ আছে। শিৱ চতুৰ্দশী, কৃষ্ণ চতুৰ্দশীৰ দিনা এই শিৱৰাত্ৰিটো পালন কৰা হয়। সকলো ভক্ত মনৰ কামনা আৰু আশা লৈ ইয়াতে আহে, বাবাৰ ওচৰত আহে আৰু প্ৰাৰ্থনা অৰ্চনা কৰে বা পূজা অৰ্চনা কৰে। আৰু সিহঁতৰ যি মনৰ কামনা সেইটো সিহঁতে মনে মনে প্ৰাৰ্থনা কৰে আৰু ভগৱানে তাৰ সঁহাৰি জনাই তাক উদ্ধাৰ কৰে। আৰু এনেকৈ ভক্তিভাৱটো গোটেই অসমত চলি থাকে। আৰু আমাৰ ইয়াত বীৰেন্দ্ৰনগৰ আশ্ৰমত প্ৰতি বছৰতেই উখল মাখল পৰিৱেশ সৃষ্টি হয়। আৰু আজিৰ দিনটোতো সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে ইয়াতো উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। বহুত মানুহৰ সমাগম ঘটিছে আৰু বহুত ভক্তৰ ভিৰ হৈছে। সেইটো চাই খুবেই আনন্দিত। আজি আমাৰ কাৰণে এটা পূৰ্ণ আৰু আনন্দৰ দিন। ঠিক আছে, ধন্যবাদ। হয়, এটা কথা ক'ব লাগিব যে হয়, এই মহাশিৱৰাত্ৰি উপলক্ষে কিন্তু ভক্ত অৰ্থাৎ শিৱক সন্তুষ্ট কৰাৰ প্ৰত্যেকে ভাবে যে শিৱক এই দিনাখন আৰাধনা কৰিলে শিৱক অতি সহজে সন্তুষ্টি কৰিব পৰা যায়। মই কেমেৰা পাৰ্চনৰ সামগ্ৰিক দৃশ্যখিনি দেখাবলৈ বিচাৰিম। এয়া হৈছে বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰ। আৰু প্ৰত্যেক বছৰে বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰত এনেকৈ প্ৰায় 3 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই মহাশিৱৰাত্ৰি উদযাপিত কৰে। আমি আৰু দুই এজনৰ সৈতে কথা পাতিব বিচাৰিম। আমাৰ সৈতে আন এজন এই কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাৰ সৈতে কথা পাতিব বিচাৰিম। তেওঁলোকে কেনেকৈ এই মহাশিৱৰাত্ৰি উদযাপিত কৰিছে বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰত। হয়, আজি যিহেতু মহাশিৱৰাত্ৰি আৰু প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবাৰো আপোনালোকে শিৱৰাত্ৰি পালন কৰিছে বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰে। কেনেকৈ কাৰ্যসূচী লৈছে, কি কাৰ্যসূচী আছে? শ্ৰীমদ লীলানন্দ ঠাকুৰ পাগল বাবা প্ৰতিষ্ঠিত বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমৰ এইটো ভূতনাথ মন্দিৰ। ইয়াক শিৱ মন্দিৰ বুলিও কয়, ভূতনাথ মন্দিৰ কয়। প্ৰতি বছৰেই পাগল বাবা প্ৰতিষ্ঠা কৰাৰ পিছৰ পৰাই আজি প্ৰায় 70 বছৰ হ'ল এই মন্দিৰত গতানুগতিকভাৱে শিৱৰাত্ৰি উৎসৱ পালন কৰি হয়। 2 দিনীয়া হয়, কেতিয়াবা 1 দিনীয়া হয়। আগতে মেলা হৈছিলে, এতিয়া ভক্তৰ সংখ্যা কম হোৱাৰ কাৰণে মেলাৰ পৰিমাণটো কমি গৈছে, মেলা নাই। এতিয়া পূজা উৎসৱ পাৰ্বণ ইত্যাদি পালন কৰা হয়। ইয়াত ৰাতিপুৱা এই অঞ্চলৰ ভক্তসকল শিৱ মন্দিৰত শিৱৰ জল ঢালিবলৈ আহে, পূজা অৰ্চনা কৰে। ইয়াত 2 দিনীয়া কীৰ্তন হয়, ভালেই চলি আছে। আপোনালোকৰ ৰাইজৰ আশীৰ্বাদত শ্ৰীমদ লীলানন্দ ঠাকুৰৰ এই আশ্ৰম যুগ যুগান্তৰে চলি থাকক, এইটোৱে আমাৰ কামনা। ঠিক আছে, ধন্যবাদ। হয়, এটা কথা ক'বই লাগিব, কিন্তু এইবাৰ বৰঝাৰ
বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম শিৱ মন্দিৰত বৰ উলহ মালহেৰে এই শিৱৰাত্ৰি উদযাপিত কৰিছে। এই বৃহত্তৰ বৰঝাৰ অঞ্চলৰ বিভিন্ন ভক্তসকলে ইয়ালৈ আহিছে। আহি তেওঁলোকে আজি শিৱক সন্তুষ্ট কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ পূজা আৰাধনা কৰিছে। আমাৰ সৈতে আন এজন ব্যক্তি আছে, তেওঁ কিন্তু এনেকৈ আজি শ্ৰীকৃষ্ণৰ গোপালক কোলাত লৈ আমি দেখা পাইছো। তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিম। হয়, আপুনি গোপালক কোলাত লৈ আছে। রাধে রাধে। কেনেকুৱা অনুভৱ কেনেকুৱা? একদম ভাল ভাল লাগি আছে। চাৰিওপিনে কৃষ্ণময় হৈ পৰিছে। কৃষ্ণ নাম হৈ আছে, খুব ভাল লাগি আছে। ঠিক আছে, ধন্যবাদ। হয়, এয়া হ'ল যে প্ৰত্যেকৰ মনোবাসনা পূৰ্ণ কৰক এই মহাশিৱৰাত্ৰিত। আৰু মহাশিৱৰাত্ৰিৰ উপলক্ষে যিসকল ভক্তই এই শিৱক আৰাধনা কৰিব আহিছে, প্ৰত্যেকৰে মনোবাসনা পূৰ্ণ হওক। এই আশালৈ আপোনালোকৰ পৰা বিদায় লৈছো। মই সঞ্জয় লাহা, মোৰ সহযোগী স্বপন কুমাৰ দাস।